এটা আয়তীয় ঘনক আকৃতিৰ পাত্ৰত 105 লিটাৰ পানী ধৰে যদি পাত্ৰটোৰ ভিতৰ ফালৰ ভূমি তলৰ মাপ 15 মিটাৰ পূৰণ 3.5 মিটাৰ তেন্তে পাত্ৰটোৰ উচ্চতা কিমান আমি পালো যে পাত্ৰটোৰ ভূমিৰ তলৰ মাপ সমান 15 মিটাৰ পূৰণ 3.5 ঘন মিটাৰ উচ্চতা আমাৰ উলিয়াব লাগে h ৰ মান গতিকে এটাকে আয়তনৰ মান হ'ব আপোনাৰ 15 মিটাৰ পূৰণ 3.5 মিটাৰ ইনটু h পূৰণ h মিটাৰ গতিকে আমি কি পাম তেতিয়া হলে আমাৰ আছে 15 পূৰণ 3.5 5 5 গুণ 25 5 দুই পেলালে 5 গুণ 5 5 2 7 3 5 গুণ 15 3 5 গুণ 15 15 5 এক পেলালে 3 গুণ 3 1 4 নে 5 8 5 12 12 2 এক পেলালে 5 গতিকে আমাৰ এটাৰ আগত আছে গতিকে কি হ'ব 5 5.25 ঘন মিটাৰ তাৰ পিছত আছে আমাৰ 100 লিটাৰ সৰি 1000 লিটাৰ আমাৰ 1 ঘন মিটাৰ গতিকে এটাকে 105 লিটাৰ সমান হ'ব 1/100 into 105 ঘন মিটাৰ গতিকে ইয়াক আমি কেনেকৈ উলিয়াম যদি ইয়াক যদি 1000ক যদি হেৰি কৰিলে একে যদি হৰণ কৰে তেতিয়া হলে 0.0001 পইণ্ট ওলাই গতিকে 105 ঘন মিটাৰ থাকিব তাৰ পিছত আমাৰ আছে কি ইয়াক আমি যদি কৰো এটাকে আমি অংকটো কিমান পাইছিলো হেৰিয়ৰ মান কিমান পাইছিলো আয়তনটো কিমান পাইছিলো 5.25 h উচ্চতা আমাৰ সমান 105 গতিকে 105 ঘন মিটাৰ ওলালে 1000 লিটাৰ সমান গতিকে h ৰ মান উচ্চতাৰ মান সমান আমাৰ উলিয়াব লাগে এতিয়া 105 ডিভাইডেড বাই 5.25 ইকুৱেল আমাৰ হ'ব 105 5250 মানটো কেনেকৈ ওলালে আমাৰ আছিলে 105 পূৰণ 1000 লিটাৰ সমান ওলাইছিলে এটো 1000 লিটাৰ সমান কিমান ওলাই 5.25 5250 ওলাই ঠিক আছে আমি সাইডটো দৰকাৰ হ'ব 1000 সমান 105 ৰ সমান ওলাই ইমান 5250 ওলাই আমি বেছিকৈ কৰি নাথাকো গতিকে ইকুৱেল হ'ব 105ক যদি 5250 যদি হৰণ কৰে তেতিয়া হলে 0.02 মিটাৰ ওলাই গতিকে উচ্চতা আমাৰ h ৰ মান পালো আমি h ৰ মান পালো 0.02 মিটাৰ ওলাব